So hello everyone, welcome back to our another video. I hope এই ভিডিওটো জৰিয়তে তোমালোকে বহুখিনি বস্তু গম পাবা ৰিগাৰ্ডিং জিএনএম নাৰ্ছিং এক্সামিনেশ্যন। চ' এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাবা, যিমানখিনি ষ্টুডেণ্টে এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চোৱা আৰু ৰিয়েল লাইফত ইমপ্লিমেণ্ট কৰি দিয়া, মই এইটো বস্তু গেৰাণ্টি দিব পাৰিম যে আন এশজন ষ্টুডেণ্টতকৈ তোমালোকে ভাল এখন কলেজ পাবলৈ সক্ষম হ'বা। তোমালোকৰ ৰেংক অট'মেটিক ওপৰত যাব। ৰেংক ওপৰত নিয়া বহুখিনি টেকনিক আছে, ট্ৰিক্স আছে। যিমানখিনি ষ্টুডেণ্টে এইবাৰ ফাৰ্ষ্ট টাইম এক্সামিনেশ্যন দিবা বা তোমালোকে লাষ্ট ইয়াৰ এক্সামিনেশ্যন দিছিলা, ভাল নহ'ল, এই ছেম বস্তুখিনি তোমালোকে ইমপ্লিমেণ্ট কৰিব পাৰা। ন'টিছখনতো এইখিনি বস্তু দিয়া আছে, বাট বহুতেইখিনি বস্তু গম নাপায় বা ইগন'ৰ কৰে বা সিহঁতক কোৱা মানুহ নাথাকে। বাট তোমালোকে চিন্তা কৰিব নালাগে, মই তোমালোকক নিজৰ ভাইটি বা ভণ্টি বুলি ভাবি গোটেইখিনি বস্তু ডিটেইলি বুজাই দিম, প্ৰেক্টিকেলি এক্সাম্পল দি পেলাই বুজাই দিম, যাতে তোমালোকে সেইখিনি বস্তু ফ'ল' কৰিব পাৰা। চ' পোনপ্ৰথমতে এই ন'টিছখন চাবা। ন'টিছখনৰ কথা কোৱাৰ আগতে তোমালোক সকলোৰে সুবিধাৰ্থে এটা সৰু ইনফৰমেশ্যন দি দিওঁ। চ' এইখিনিতে তোমালোক সকলোৰে বিদ্যাৰ্থী এটা সৰু ইনফৰমেশ্যন দি দিওঁ, যিমানখিনি ষ্টুডেণ্টে এতিয়ালৈ আমাৰ ক্ৰেছ কোৰ্ছ এনৰলমেণ্ট কৰা নাই, অতি সোনকালে আমাৰ ক্ৰেছ কোৰ্ছ এনৰলমেণ্ট কৰি লোৱা, কাৰণ এতিয়াও বহুখিনি সময় আছে। চ' এই ক্ৰেছ কোৰ্ছৰ ভিতৰত তোমালোকক ফুল কোৰ্ছ কভাৰ কৰোৱা যাব। ক্লাছ 11 যিমানখিনি লেভেলত থাকে, লাইক তোমালোকৰ ক্লাছ 10 লেভেলৰ জেনেৰেল ছায়েন্স, ইংলিছ, মেথামেটিক্স তিনিওটা ছাবজেক্ট। চ' এই ক্ৰেছ কোৰ্ছৰ ভিতৰত লাইভ ক্লাছেছ থাকিব, হোৱাটছএপ গ্ৰুপৰ ছাপৰ্ট থাকিব, এক্সামৰ ষ্ট্ৰেটেজি শ্বেয়াৰ কৰা যাব, লগতে আমাৰ ৰেকৰ্ডেড ক্লাছেছ থাকিব, PDF নোটছ থাকিব, কুইজেছ থাকিব, মক টেষ্ট থাকিব, উইকলি ডাউট টেষ্ট হ'ব, ডাউট চলভিং ছেশ্যন থাকিব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ থাকিব। A to Z আমাৰ ফালৰ পৰা তোমালোকক প্ৰভাইড কৰা হ'ব। ওৱান ষ্টপ সলিউশ্যন হয়। যদি তোমালোকে এতিয়ালৈ এনৰলমেণ্ট কৰা নাই, অতি সোনকালে এনৰলমেণ্ট কৰি ল'বা। এট দ্য টাইম অফ এনৰলমেণ্ট তোমালোকে কুপন কোড ইউজ কৰিব পাৰা, OFF200, তোমালোকে ইনষ্টেণ্টলি 200 ৰুপিছত ডিছকাউণ্ট পাবা, আৰু ইফেক্টিভ প্ৰাইচ হ'ব 999 ৰুপিছ। চ' এই কোৰ্চটোৰ ভেলিডিটি আপ টু এক্সামলৈ থাকিব, বা ধৰি লোৱা যিমানখিনি এক্সাম চলে সিমানখিনিলৈ থাকিব। আৰু এই কোৰ্চটো লোৱা ষ্টুডেণ্টখিনিক এটা স্পেচিয়েল বেনিফিট প্ৰভাইড কৰা যাব, যিটো হ'ল এট দ্য টাইম অফ এডমিশ্যন ছাপৰ্ট বা কাউন্সেলিং হেল্প। চ' আমাৰ ফালৰ পৰা যেতিয়া তোমালোকে এডমিশ্যন পাবা, সেই এডমিশ্যনৰ সময়ত তোমালোকক এডমিশ্যন ছাপৰ্টো প্ৰভাইড কৰা যাব। ক্ৰেছ কোৰ্ছ লোৱা মেইন এটা তোমালোকৰ বেনিফিট থাকে, সেই বেনিফিটটো মই তোমালোকক কৈ দিওঁ। যিমানখিনি ষ্টুডেণ্টে ক্ৰেছ কোৰ্ছ লোৱা, তোমালোকে এইটো বস্তু গম পোৱাটো উচিত হয়। ফৰ এক্সাম্পল, দুটা পাৰ্চন আছে, এটা হ'ল A, এটা হ'ল B। এটা পাৰ্চনে ধৰি লোৱা এটা টপিক সমান্তৰ প্ৰগতি, যিটো আমাৰ মেথছৰ হয়, সমান্তৰ প্ৰগতিটো আমাৰ 6 ঘণ্টাত পঢ়ি চেছ কৰে। ছেম বস্তুখিনি আমাৰ ক্ৰেছ কোৰ্ছত ধৰি লোৱা 2 ঘণ্টাত বা 1 ঘণ্টাত চেছ হয়, তাকো এটা প্ৰপাৰ গাইডেন্স পায়। চ' কাৰ বেছি প্ৰফিট হ'ব? যোনে 6 ঘণ্টাৰ এটা বস্তু নিজে চেল্ফ ষ্টাডি কৰি পঢ়ি চেছ কৰে, তেওঁৰ প্ৰফিট হ'ব, নে যোনে 6 ঘণ্টাত 3টা চেপ্টাৰ বা 4টা চেপ্টাৰ চেছ কৰে, তাৰ বেছি হ'ব? এণ্ট্ৰেঞ্চত এইটো ডিপেণ্ড কৰে যে তোমালোকে কিমান বেছি প্ৰিপেৰেশ্যন কৰিছা, কিমান বেছি প্ৰেক্টিছ কৰিছা। যাৰ বেছি প্ৰেক্টিছ থাকিব, যোনে বেছি বেটাৰ পাৰফৰ্ম কৰিব পাৰিব, সি অভিয়াছলি বেটাৰ কোৱালিটি থাকিব। চ' সেইকাৰণে এণ্ট্ৰেঞ্চৰ এটা মাৰ্কৰ বেচিছত নহয়, ৰেংকৰ বেচিছত চিট লয়, যে তোমালোকে কোনখন ছাবজেক্টত কিমান লৈছা বা সেই ধৰণে আৰু। চ' যদিও তোমালোকে এনৰলমেণ্ট কৰা নাই, এনৰল কৰি ল'বা। এট দ্য টাইম অফ এনৰলমেণ্ট যদিও তোমালোকে কিবা ইছ্যু পাৰেন, স্ক্ৰীণত চাই থকা কণ্টেক্ট নাম্বাৰটোত হোৱাটছএপ বা কলৰ জৰিয়তে কণ্টেক্ট কৰিলে আমাৰ টিম মেম্বাৰবিলাকে কৈ দিব। চ' সেইখিনি আছিল, যদিও তোমালোকে এনৰলমেণ্ট কৰা নাই, এনৰলমেণ্ট কৰি ল'বা। কিবা ইছ্যু পালে আমাৰ ফালৰ পৰা তোমালোকক ছাপৰ্ট প্ৰভাইড কৰি দিম। আৰু স্ক্ৰীণত চাই থকা নাম্বাৰটো জাষ্ট আমাৰ কোৰ্চৰ ৰিগাৰ্ডিং হয়। ইয়াতে যদিও তোমালোকে বেলেগ কিবা ইনফৰমেশ্যন এটা, সেই ইনফৰমেশ্যনটো নাপাব পাৰে, কাৰণ এইটো আমাৰ টিমৰ কোৰ্চৰ টেকনিকেল ছাপৰ্ট টিম হয়। চ' এইখন হ'ল ন'টিছখন হয়তো বহুতে গম পাইছা। ন'টিছখন আমাৰ 29 তাৰিখে আহিছিল। এই ন'টিছখনত তোমালোকক যদিও মই দেখুৱাই দিওঁ ইম্পৰ্টেণ্ট পইণ্টছৰ ভিতৰত, ন'টিছখনত টোটেল 4টা পইণ্ট আছে। এই 4টা পইণ্টৰ ভিতৰত তোমালোকে 2 নম্বৰ পেজৰ একেবাৰে চ' এই ন'টিছখনত যদিও তোমালোকে 3 নম্বৰ পেজৰ একেবাৰে লাষ্টৰ পইণ্টটো চোৱা, ইয়াতে ক্লিয়াৰলি দিয়া আছে ইম্পৰ্টেণ্ট নোট। এই ইম্পৰ্টেণ্ট নোটৰ ভিতৰত তোমালোকে চাব পাৰা ক্লাছ 10 ষ্টেণ্ডাৰ্ডত থাকিব, কভাৰিং চিলেবাছ থাকিব, ইংলিছ, জেনেৰেল ছায়েন্স এণ্ড মেথামেটিক্স। চ' এই ইম্পৰ্টেণ্ট পইণ্টৰ 2 নম্বৰ পইণ্টটো চাব পাৰা, দি মেৰিট লিষ্ট শ্বেল বি প্ৰিপেয়াৰ্ড বেছড অন দ্য টোটেল মাৰ্ক অবটেইনড বাই ইচ কেণ্ডিডেট ইন দ্য entrance examination. If 2 or more candidates securing the same mark in the entrance examination in the interset merit of such candidates shall be determined in the preference as follows. অৰ্থাৎ মেৰিট লিষ্টখন তোমালোকৰ কোনটো পেটাৰ্ণত বা কোনটো বেষ্টত বনোৱা যাব, সেইটো বস্তু ইয়াতে তোমালোকৰ 2 নম্বৰ পইণ্টত দিয়া আছে। 2 নম্বৰ পইণ্টত ক্লিয়াৰলি লিখা আছে যে যদি দুজন কেণ্ডিডেটে ছেম মাৰ্ক পায়, চাবা এইটোতো 100 নম্বৰৰ এক্সাম হয়। 100 নম্বৰৰ এক্সামটো মোটামুটি লাষ্ট ইয়াৰ একৰ্ডিং টু লাষ্ট ইয়াৰ 10,000 মান ষ্টুডেণ্টে দিছিল, হয়তো এইবাৰ অকণমান বেছি হ'ব, মোটামুটি মই ধৰি ল'লোঁ 12,000 মান হ'ব। চ' 12,000 কেণ্ডিডেটৰ মাজততো ধৰি লোৱা মেক্সিমাম কেণ্ডিডেটৰ মাত্ৰৰ মাৰ্ক ছেমেই হ'ব। 100 নম্বৰৰ পেপাৰ যিহেতু, এইখনতো ধৰি লোৱা 720 বা 700 নম্বৰতো পেপাৰ নহয়, নিটটো নহয়, বা JEEটো নহয় যে বহুত মাৰ্ক থাকিব, তেনেকুৱাতো নহয়, বা আছাম CEE ফৰ ইঞ্জিনিয়াৰিংটো নহয়। এইখন মেডিকেলৰ পেপাৰ হয়, ওৱান পেপাৰ থাকিব, 100 নম্বৰৰ পেপাৰ হ'ব। 100 নম্বৰৰ পেপাৰত মেক্সিমাম ষ্টুডেণ্টৰ মাৰ্ক ছেম হ'ব। চ' তেনেকুৱা ক্ষেত্ৰত যদি দুজন ষ্টুডেণ্টে ছেম মাৰ্ক পায়, সেই ছেম মাৰ্ক পোৱা দুজন ষ্টুডেণ্টৰ ভিতৰত কাক বেছি প্ৰিফাৰেঞ্চ দিয়া যাব? কোৱাৰ মেৰিট লিষ্টত নাম ওপৰত আহিব, আৰু মেৰিট লিষ্টত নাম ওপৰত অহা মানে ৰেংক ওপৰত যাব। ৰেংক যিমান ওপৰত যাব, তাই চিট পোৱা প্ৰবেবিলিটি বা সেই ষ্টুডেণ্টজনৰ বা কেণ্ডিডেটজনৰ চিট পোৱা প্ৰবেবিলিটি বহুত বাঢ়ি যাব। চ' সেইকাৰণে এটা বস্তু মনত ৰাখিবা, ইম্পৰ্টেণ্টলি কৈ দিছোঁ, এইবিলাক বস্তু জেনেৰেলি আমি ক্ৰেছ কোৰ্চত পঢ়াওঁ বা ক্ৰেছ কোৰ্চ লোৱা ষ্টুডেণ্টখিনিক আমি এইখিনি বস্তু গাইডেন্স দিওঁ, বা তোমালোক সকলোকে আমি আগতীয়াকৈ কৈছোঁ
যাতে তোমালোকে প্ৰিফাৰেঞ্চ কৰিব পাৰা এনেকুৱা নহয় যে ক্ৰেছ কোৰ্চ লোৱা ষ্টুডেণ্টখিনি আৰু তোমালোক কিবা বেলেগ হয় ডিফাৰেঞ্চ এইটোৱে থাকে যে ক্ৰেছ কোৰ্চ লোৱা ষ্টুডেণ্টখিনি এটা প্ৰপাৰ গাইডেঞ্চ পায় এটা ৰোডমেপ পায় সেই ষ্টুডেণ্টখিনিৰ টাইম বহুত ছেভ হয় যাৰ ফলত তেওঁলোকে চিট পোৱাত আগবাঢ়ি যায় এজ কম্পেয়াৰ টু এনাডাৰ ষ্টুডেণ্ট চ' এইখিনি আৰু যদিহে ল'ব বিচাৰা ক্ৰেছ কোৰ্চ ল'ব পাৰা বৰ্তমান সময়ত চলি আছে অলৰেডি এই ক্ৰেছ কোৰ্চৰ এইটো আমাৰ ছেকেণ্ড বেটছ হয় ফাৰ্ষ্ট বেটছ অলৰেডি ফিল আপ হৈ গ'ল ফাৰ্ষ্ট বেটছত আমাৰ 100 পিপল আছে বা 100 কেণ্ডিডেট আছে ছেকেণ্ড বেটছত এতিয়ালৈ আই থিংক আমাৰ 57 মান হ'ব ষ্টুডেণ্ট চ' যদিও তোমালোকে এতিয়ালৈ এনৰলমেণ্ট কৰা নাই লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব স্ক্ৰীনত কণ্টেক্ট নাম্বাৰ শ্ব' হৈ আছে হোৱাটছএপৰ জৰিয়তে কিবা যদি জানিব লগা আছে খবৰ লৈ মেলি তোমালোকে এডমিশ্যনটো ল'ব পাৰিবা চ' ইয়াতে তোমালোকে 2 নম্বৰ পইণ্টটোত চোৱা 2 নম্বৰ পইণ্টৰ যদিও তোমালোকে পইণ্ট এ পইণ্ট বি পইণ্ট চি তিনিটা দিয়া আছে এই 2 নম্বৰ পইণ্টৰ ফাৰ্ষ্ট দিয়া আছে কেণ্ডিডেট ছিকিউৰিং মোৰ মাৰ্কছ ইন ইংলিছ ইন দ্য এণ্ট্ৰেন্স এক্সামিনেশ্যন অৰ্থাৎ যদি দুজন ষ্টুডেণ্টে ছেম মাৰ্ক পায় সেই ছেম মাৰ্ক পোৱা ষ্টুডেণ্টজনৰ ভিতৰত যোনে ইংলিছত বেছি মাৰ্ক পায় তেওঁৰ ৰেংক ওপৰত যাব সেইকাৰণে ইংলিছটো সদায় ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব লাগে বুজি পাইছা চাগে বহুখিনি ষ্টুডেণ্টে ফৰ এক্সাম্পল ধৰি লোৱা তোমালোকে যোনে ভিডিঅ'টো চাই আছা ধৰি লোৱা তোমালোকে তুমিও এক্সাম দিছা ময়ো এক্সাম দিছোঁ তোমালোকৰ 100 মাৰ্কৰ এক্সাম মোৰো 100 মাৰ্কৰ এক্সাম 100ৰ ভিতৰত ধৰি লোৱা মই পালোঁ 65 তুমিও পালা 65 বাট ইংলিছত ধৰি লোৱা 50 মাৰ্কৰ এক্সাম হয় 50 মাৰ্কৰ এক্সামৰ ভিতৰত মই ইংলিছত পালোঁ 46 তোমালোকে পাইছা 36 চ' তেনেকুৱা ক্ষেত্ৰত আল্টিমেটলি কি মোৰ ৰেংক ওপৰত যাব যোনে ইংলিছত বেছি মাৰ্ক পায় তেওঁৰ ৰেংক ওপৰত যাব সেইকাৰণে ইংলিছটো সদায় ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব লাগিব তেতিয়া তোমালোকে চিট পাবলৈ সক্ষম হ'বা বহুখিনি ষ্টুডেণ্টে সেইকাৰণে কম মাৰ্কতো চিট পাই যায় বহুতে আমাক যেতিয়া চিট পায় যেতিয়া কাউন্সিলিং হয় তেতিয়া আমাক ষ্টুডেণ্টখিনি মেছেজ দিয়ে যে দাদা মোৰ লগৰ এটাই ইমান মাৰ্ক পাইছিল মোৰ লগৰ এটাই মোতকৈ কম মাৰ্ক পাইছিল 4-5 কম মাৰ্ক পাইছিল বা তাই কেনেকৈ চিট পালে মই নাপালোঁ তাইৰ ৰেংক কেনেকৈ ওপৰত আহিল এনেকৈ ৰেংক ওপৰত আহিল এনেকৈ কষ্ট কৰিছে এইটো ষ্ট্ৰেটেজি ফ'ল' কৰিছে লাষ্ট ইয়াৰ এইবিলাক বস্তু আমি ষ্টুডেণ্টখিনিক বুজাইছিলোঁ ক্ৰেছ কোৰ্চ লোৱা ষ্টুডেণ্টখিনিক বা লাষ্ট ইয়াৰ আমাৰ ইবুক লোৱা ষ্টুডেণ্টখিনি ৰিভিউ পাতি তোমালোকে চাব পাৰা কেনেকুৱা হয় চ' এইটো বস্তু যোনে বুজি পায় তেওঁলোকে এই বস্তুখিনি মানে ৰিয়েল লাইফত ইমপ্লিমেণ্ট কৰিব পাৰিব যোনে মই কোৱা বস্তুখিনি বুজি পাইছে তেওঁলোকে চিট পাবলৈ সক্ষম হ'ব এনে আজিকালিৰ দিনত গাধৰ দৰে কষ্ট কৰি দিন ৰাতি পঢ়ি থাকি লাভ নাই এক্সামৰ মেৰিট লিষ্টখনত এই নটিছখনতে বস্তুখিনি দিয়া আছে জাষ্ট তোমালোকে ভালকৈ বস্তুখিনি ফিল্টাৰ আউট কৰিব পাৰিব লাগিব হয়তো মই নক'লে বহুখিনি বস্তু এইটো গমেই নাপালে বহুখিনি ষ্টুডেণ্টে চ' সেইটোৱে আৰু সেইকাৰণে মনত ৰাখিবা ইংলিছত সদায় ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিবা যিমান পাৰা সিমান ইংলিছত হাই স্ক'ৰ কৰা 50ৰ ভিতৰত 48 কৰা 49 কৰা 46 কৰা 45ৰ তলত নানিবা ইংলিছ 45ৰ তলত নানিলে ৰেংক অট'মেটিক ওপৰত যাব ভাল মেডিকেল কলেজত চিট পাই যাবা চিভিল হস্পিটেলত যাবই নালাগে যদি সেনেকৈ ভাল মাৰ্ক পোৱা নেক্সট আহিব যদি দুজন ষ্টুডেণ্টৰ ইংলিছতো ছেম মাৰ্ক থাকে ফৰ এক্সাম্পল ধৰি লোৱা তুমিও এক্সাম দিছা মই এক্সাম দিছোঁ তুমিও এক্সাম দিছা তুমিও 65 পাইছা মই 65 পাইছোঁ ইংলিছত তুমিও 45 পাইছা মই 45 পাইছোঁ ছেম মাৰ্ক তেনেকুৱা ক্ষেত্ৰত কি কৰিব তেনেকুৱা ক্ষেত্ৰত চাব জেনেৰেল ছায়েন্সৰ মাৰ্ক যে 45 পালোঁ আমি ইমানত কিন্তু 25ৰ ভিতৰত যদি মই জেনেৰেল ছায়েন্সত মই পাওঁ 23 তুমি পোৱা 20 তেনেকুৱা ক্ষেত্ৰত কি হ'ব মোৰ ৰেংক ওপৰত যাব চ' ছেম বস্তুটো হয় ইংলিছৰ ক্ষেত্ৰত মানে ছেম বস্তুটো হয় আমাৰ মেথছৰ ক্ষেত্ৰত যদি ইংলিছ এণ্ড জেনেৰেল ছায়েন্সৰ মাৰ্ক ছেম থাকে মেথছৰখন চাব চ' এই যিটো বস্তুটো ষ্টুডেণ্টখিনি বুজি নাপায় তেওঁলোকে মানে দিন ৰাতি কষ্ট কৰিলেও চিট নাপায় হয়তো বহুখিনি ষ্টুডেণ্টে এইটো বস্তু ৰিলেট কৰিব পাৰিব মই তোমালোকক কেনেকুৱা ধৰণে বুজাইছোঁ বা মই বুজোৱাতে অকণমান তোমালোকে বুজি নাপাব পাৰে কিবা ডাউট পাতি থাকিব পাৰে বাট মই ৰিয়েলিটি ক'বলৈ গ'লে এই বস্তুখিনি যিমানখিনি ষ্টুডেণ্টে গম পাব তেওঁলোকে চিট পাবলৈ সক্ষম হ'ব বহুতে এইখিনি বস্তু ফ'ল' কৰে লাষ্ট ইয়াৰ আমি এইটো বস্তু ট্ৰাই কৰি চাইছোঁ ট্ৰায়েল এণ্ড ট্ৰাষ্টেড হয় এইটো আমি ইবুক লোৱা ষ্টুডেণ্টখিনিৰ ওপৰত ট্ৰাই কৰি চাইছোঁ তেওঁলোকৰ তোমালোকে ৰেছপন্স চাবা তেওঁলোকৰ চিট লোৱা কেপাবিলিটি চাবা কম মাৰ্কতো বহুত ষ্টুডেণ্ট চিট পাই গৈছে আমাৰ পডকাষ্ট ভিডিঅ'বিলাক চাবা তাতে আমাৰ বি ফাৰ্ম কৰি থকা ষ্টুডেণ্ট আছে জিয়া ঠাকুৰীয়া নামৰ সেই ষ্টুডেণ্টজনে আমাৰ পৰা ফ'ল' কৰি আমাৰ বস্তুবিলাক ফ'ল' কৰিছিল আমি তেওঁলোকক এডমিশ্যনৰ সময়তো আনকি হেল্প কৰিছিলোঁ ইয়াৰ উপৰি আমাৰ বিভিন্ন ষ্টুডেণ্ট আছে যিখিনি ষ্টুডেণ্টে চিট পাবলৈ সক্ষম হৈছে যদিও তোমালোকে এতিয়ালৈ ক্ৰেছ কোৰ্চ এনৰলমেণ্ট কৰা নাই অপেক্ষা কৰি লাভ নাই কৰিবৰ মন আছে চিৰিয়াছ হয় আজিয়ে কৰা কৰিবৰ মন নাই বাদ দিয়া নিজে চেল্ফ ষ্টাডি কৰা প্ৰিপেৰেশ্যন কৰা যেনেকৈ কৰিব বিচাৰা পঢ়ি থকা বাট যদি ক্ৰেছ কোৰ্চ লোৱা মই এইখিনি বস্তু গেৰাণ্টি দিব পাৰিম আমি তোমালোকক গোটেইখিনি বস্তু বনাই দিম জাষ্ট তোমালোকে ভাতটো আমি খুৱাই দিম চবোৱাটো তোমালোকৰ দায়িত্ব যদি চবোৱাবৰ কাৰণে ৰেডি আছা ক্ৰেছ কোৰ্চ লোৱা ভালদৰে প্ৰিপেৰেশ্যন কৰা কিবা যদি ইছ্যু পায় এট দ্য টাইম অফ এনৰলমেণ্ট ক্ৰেছ কোৰ্চ ৰিগাৰ্ডিং দেন তোমালোকে স্ক্ৰীনত চাই থকা কণ্টেক্ট নাম্বাৰটোত যোগাযোগ কৰিবা আমাৰ টিমৰ ফালৰ পৰা উইদিন ফিউ মিনিটছৰ ভিতৰত তোমালোকক ৰিপ্লাই প্ৰভাইড কৰি দিয়া যাব এই নাম্বাৰটো অনলি ক্ৰেছ কোৰ্চৰ বাবে হয় যদি ইয়াতে কিবা বেলেগ ইনফৰমেশ্যন জানিব বিচাৰা দেন তোমালোকে গম নাপাব পাৰা কাৰণ এইটো আমাৰ ক্ৰেছ কোৰ্চৰ টিম হয় আৰু সকলো মানুহৰে নলেজ ছেম নহয় ক্ৰেছ কোৰ্চৰ টিম বেলেগ হয় আৰু বেলেগ মানুহৰ টিম বেলেগ হয় চ' এইটোৱে আৰু চ' আৰু এটা বস্তু ইম্পৰ্টেণ্ট কৈ দিওঁ যদিহে তোমালোকৰ ইংলিছত 40 তলত আছে মাৰ্ক দেন তেতিয়াও তোমালোকে এলিজিবল হয় এক্সাম দিবলৈ জাষ্ট 30ৰ ওপৰত অৰ্থাৎ পাছ কৰিলে হ'ল ইংলিছত যদি ইংলিছত পাছ কৰিছা দেন তোমালোকে এলিজিবল হয় এক্সাম দিব পাৰিবা মনত ৰাখিবা
চ' আজিলৈ মানে জয় আই অসম। হয়তো এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে বহুখিনি বস্তু গম পালা। যদি এই ভিডিঅ'টো ভাল লাগিল নিজৰ মাজত সীমিত নাৰাখিবা, নিজৰ বন্ধু বান্ধৱী ভাইটি ভণ্টিসকলৰ লগত ডেফিনেটলি ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোক উপকৃত হয়। চ' আজিলৈ মানে জয় আই অসম।